কাজিৰঙাত নদীৰ ফালৰ পৰা অহা চোৰাং চিকাৰীক ৰোধ কৰিবৰ বাবে আমি 20খন মেৰাইন ইঞ্জিন থকা নাও আমি কাজিৰঙা কৰ্তৃপক্ষক দিবৰ বাবেও সিদ্ধান্ত লৈছোঁ। মূলতঃ কাজিৰঙাৰ ভৱিষ্যতক লৈ আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়। 21 চনত মই পূৰ্ণাংগ ৰিভিউ লৈছিলোঁ, আজি 3 বছৰৰ পিছত 24। সেই সময়ত আমি যিবিলাক সিদ্ধান্ত লৈছিলোঁ গোটেইবিলাক ৰূপায়িত হৈছে। আজি আমি লং টাৰ্ম আৰু মিডিয়াম টাৰ্ম কেইবাটাও নতুন সিদ্ধান্ত ল'লোঁ। মই আশা কৰোঁ এই সিদ্ধান্তকেইটাই কাজিৰঙা ৰক্ষণাবেক্ষণ আৰু কাজিৰঙাক বিশ্ব মানচিত্ৰলৈকে পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা লৈ যোৱা, চোৰাং চিকাৰ ৰোধ কৰা, দুৰ্ঘটনা ৰোধ কৰা আদিত আমাক সহায় কৰিব। ইয়াৰ সমান্তৰালভাৱে আজি এই বছৰৰ আমি অমৃত বৃক্ষ আন্দোলনৰ বিষয়ে আলোচনা কৰোঁ। যোৱাবাৰ আমি 1 কোটি গছ পুলি ৰুইছিলোঁ। 90% ছাৰ্ভাইভেল ৰেট, অৰ্থাৎ 90 লাখ গছ আজিৰ দিনত লহপহকৈ বৃদ্ধি হৈ আছে। তাৰো আমি ফটোগ্ৰাফিক এভিডেন্সবিলাক কালেক্ট কৰিব দিছোঁ। আৰু এই বছৰ জুলাই মাহৰ শেষৰ সপ্তাহত আমি অমৃত বৃক্ষ আন্দোলনো আৰম্ভ কৰাৰ বাবে আজিৰ সভাত আমি সিদ্ধান্ত লৈছোঁ। বাকী কোনদিনা হ'ব, কোন তাৰিখে হ'ব, কেনেকৈ গছপুলি ৰুব, কি গছপুলি ৰুম, সেই বিষয়ে বনমন্ত্ৰী আৰু মুখ্য সচিবে আলোচনা কৰাৰ পিছত অহা সপ্তাহত আমাৰ পৰিকল্পনা আমি ৰাইজক অৱগত কৰিম। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে। ছমহীয়া টুৰিজিম আছিলে, পিছত 8মহীয়া হ'ল টুৰিজিম। বছৰজোৰা টুৰিজিম কৰিব নোৱাৰি? বছৰজোৰা টুৰিজিম কৰিবৰ কাৰণে 3টা বস্তু আমাক লাগিব। যে এতিয়া বুঢ়া চাপৰিত গৈ আমি গড় চাব পাৰিম। আগতে আমাৰ সুবিধা নাছিল, কাৰণ কাজিৰঙাৰ মাজততো বানপানী থাকে আৰু বানপানীৰ সময়ত জন্তুবিলাক যেতিয়া ওখ ঢাপত উঠি থাকে তাত টুৰিজিম কৰাটো উচিত নহয়, কাৰণ সেইটো সময়ত জন্তুসকল দুখত থাকে আৰু তেওঁলোক যেতিয়া বানপানীত ককবকাই থাকে সেই সময়ত টুৰিষ্টে তেওঁলোকক চোৱাটো উচিত নহয়। নহ'লে কাজিৰঙাৰ আটাইতকৈ ভাল টুৰিষ্টটো বানপানীৰ সময়ত হ'ব পাৰে, কাৰণ মই যেতিয়া বানপানীৰ সময়ত নাও লৈ গৈছোঁ, যাকে যাকে গড় জন্তু একেলগে বাস কৰি থকা ওখ ঢাপত দেখা পায়, কিন্তু জন্তুৰ ফালৰ পৰা সেইখিনি দুখৰ সময়, তাক চোৱাটো উচিত নহয়। কিন্তু বুঢ়া পাহাৰলৈকে আমি যাব পাৰোঁ নেকি, তাতে জন্তু আছে। চাইক্লিং ট্ৰেক আমি বনাব পাৰোঁ নেকি। আৰু আজি আমাৰ প্ৰচেষ্টাত, চৰকাৰী প্ৰচেষ্টাত আমি এটা ৱাইল্ড লাইফ ৰিহেবিলিটেশ্যন চেণ্টাৰো পাণবাৰীত বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ। কাৰণ ইমান দিন NGO এটাই চলাই আছিল, এইটো থাকিব। চৰকাৰী ৰিহেবিলিটেশ্যন চেণ্টাৰ এটাও আমি নিৰ্মাণ কৰিছোঁ। আৰু ইয়াত যিখিনি এতিয়া ডেভেলপমেণ্ট হৈ আছে সেইখিনিক লৈ আমি যাতে বাকী 4 মাহো চলাব পাৰোঁ, তাৰ বাবে আমি কি কৰিব পাৰোঁ এটা উচিত পৰামৰ্শ আমি প্ৰচেষ্টা ল'ম। কাজিৰঙাটো 4 লেন নহয়, এলিভেটৰ হ'ব, গতিকে তাত 4 লেনৰ প্ৰস্তাৱ এতিয়া নাই। ছাৰ কালি অপাৰেশ্যন চলিছে, 22 গলি পাইছে চোৰাং চিকাৰী আৰু এই বানপানীৰ আগত গড়টো মৰাৰ পিছত চিকাৰীকটো মাৰি লাভ নাই বা গ্ৰেপ্তাৰ কৰি লাভ নাই। সেইকাৰণে এইবাৰ আমাৰ ব্যৱস্থাটো হৈছে যে প্ৰিভেণ্টিভ। আমি ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল বা যাৰ আগত হিষ্ট্ৰী আছে তেওঁলোকৰ ওচৰত আমি এগ্ৰেছিভলি গৈছোঁ, য'তেই বন্দুক পাইছোঁ, গুলি পাইছোঁ, আমি জব্দ কৰিছোঁ, যাতে আমাৰ গড় হত্যাৰ পিছত আমি যাতে চোৰাং চিকাৰীটোক ধৰিব নালাগে, আগতে যাতে ধৰিব পাৰোঁ। পুলিচে কাম কৰিছে, কেতিয়াবা সফল হোৱা যায়, কেতিয়াবা সফল হোৱা নাযায়। ছাৰ বুঢ়া চাপৰি ওৰাং আৰু কাজিৰঙাৰ মাজতে ৰুট আছিলে ছাৰ, নিজৰ বন্যপ্ৰাণী যোৱা, কিন্তু বুঢ়া চাপৰি আপুনি উচ্ছেদ কৰিলে। এতিয়া পুনৰ বুঢ়া চাপৰি সেই অঞ্চলসমূহত কিছুমান লোকে বন বিভাগক আক্ৰমণ কৰি সেই এতিয়ালৈকে এডোখৰ মাটিও ল'ব পৰা নাই। আৰু আজিতো আমাৰ ফৰেষ্টৰ মানুহবিলাক খুব হেপী যে ওৰাঙলৈকে গড় চাইড কৰা গৈছে, অৰ্থাৎ কাজিৰঙা, বুঢ়া চাপৰি, ওৰাং যিটো ৰাস্তা হৈছে, আপোনালোকে ডিৰেক্টৰ কাজিৰঙাৰ লগত পিছত পাতিব, তেওঁ আমাক জনালে যে এই নেচাৰেল যিটো ৰাস্তা আছে লাহে লাহে ই খুলিবলৈ আৰম্ভ কৰিছে। আৰু ওৰাঙতো নতুনকৈ মাটিত মানুহে অধিগ্ৰহণ কৰা নাই। বুঢ়া চাপৰিত চেষ্টা কৰি থাকে, কিন্তু আমি সফল হ'ব দিয়া নাই। এতিয়া কামাণ্ডো বেটেলিয়নো গৈ বহিব, তাৰপিছত সম্ভৱ নহ'ব। কিন্তু এটা কথা আমি অসমৰ মানুহে বুজা উচিত যে আজি
এই গোটেই সংৰক্ষণবোৰ কি কাৰণে সম্ভৱ হৈছে আমি স্পষ্ট নীতি কিছুমান ল'ব পাৰিছোঁ আজি আমি কাজিৰঙাত গড় হত্যা কাজিৰঙাৰ কাষৰ মাটি এভিকশ্যন এই সিদ্ধান্তবিলাক ল'বৰ কাৰণে এটা ৰাজনৈতিক ইচ্ছা শক্তি লাগে আৰু ৰাজনৈতিক ইচ্ছা শক্তি থকাৰ কাৰণে আজি কাজিৰঙাৰ এই ট্ৰেন্সফৰ্মেশ্যনটো আমি দেখা পাইছোঁ প্ৰস্তাৱিত এলিভেটেড কৰিডৰ কাম কেতিয়া প্ৰস্তাৱিত এলিভেটেড কৰিডৰ নেশ্যনেল ৱাইল্ড লাইফ বোৰ্ডে ক্লিয়াৰ কৰে এতিয়া তাৰ টেণ্ডাৰ আৰু তাৰ যিটো DPR বনোৱাৰ কাম আছে জুলাই মাহত যেতিয়া মই নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিব যাম তেতিয়া আপোনালোকক তাৰ বিষয়ে অলপমান আৰু স্পষ্ট ধাৰণা দিব পাৰিম তিনিটা আমাৰ প্ৰজেক্ট এটা হৈছে গহপুৰ আৰু আমাৰ গোলাঘাটৰ মাজত টানেল এলিভেটেড কৰিডৰ গুৱাহাটী ৰিং ৰোড এই তিনিটা আমাৰ ভৱিষ্যত দৰ্শনৰ ডাঙৰ প্ৰজেক্ট আৰু তিনিটাই মই ফ'ল' আপ কৰি আছোঁ কিন্তু মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে যোৱা 3 মাহতো একো পাতিব পৰা নাই এতিয়া জুলাইত যেতিয়া মই প্ৰধানমন্ত্ৰী বা আটাই মন্ত্ৰীসকলক সৌজন্যমূলক সাক্ষাৎ কৰিব যাম তেতিয়া এই দিনবিলাক ভাল কৰি আপোনালোকক আহি মই ক'ব পাৰিম